Hello everyone. পঢ়ি যোৱা মৰমৰ কলেজখনলৈ আহিছিলোঁ আৰু যেহেতু আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ আমাৰ কলেজত হীৰক জয়ন্তী উদযাপন কৰি থকা হৈছে আৰু এয়া আমি ওলাই আহিলোঁ নাচিবৰ বাবে ড্ৰেছ আপ কৰি আহিলোঁ কেনেকুৱা লাগিছে বাৰু মোক জনাবচোন দেই আপোনালোকে আৰু এয়া আমি একদম ৰেডি হৈ আছোঁ আৰু নাচিবলৈ দিহানাম যিহেতু চলি আছে অকণমান ফূৰ্তিও কৰি লৈছোঁ লগতে সঁচাকৈ বহুত ভাল লাগিলে যিসকল প্ৰাক্তন ছাত্ৰী আহিব পৰা নাই তেওঁলোকে বহুত মিছ কৰিছে নহয়নে সঁচাকৈ মানে বেয়া লাগে ন যেতিয়া লগৰখিনি গোটেইখিনি ফূৰ্তি কৰি থাকে আমি যদি যাব নাপাওঁ তাত বেয়া লাগে ন ডান্স পাৰফৰ্মেঞ্চটো হৈ যোৱাৰ পাছতে মোৰ সাজপাৰ এটা শ্ব' আছিলে সেইটো কাৰণে পটাপট কাপোৰ সলাবলগীয়া হৈছে আৰু সেয়া মোৰ বান্ধৱী পল্লৱী তাই মোক সহায় কৰি দিছে তাই যিহেতু বিউটিচিয়ান হয় তাই কাপোৰযোৰ পিন্ধাত সহায় কৰি দিছে আমি খুব ফূৰ্তি কৰিলোঁ বহুত বেছি ভাল লাগিলে বহুত হাঁহিলোঁ বহুত নাচিলোঁ এনেকুৱা লাগিছে যে কলেজীয়া দিনবোৰ আমাক ঘূৰি আহিছে আমি কলেজ যুগত আছোঁ কলেজ যুগতে আমি ফূৰ্তি কৰি আছোঁ বহুত ভাল লাগিলে সময়বোৰ যদি ধৰি ৰাখিব পাৰিলোঁহেঁতেন কলেজীয়া জীৱনৰ এই সময়খিনি সঁচাকৈ ধৰি ৰাখিলোঁহেঁতেন বহুত বেছি ভাল লগা দিন হয়তো বহুতেই কলেজৰ নিজৰ দিনবোৰ মিছ কৰে কেনেকুৱা লাগিছে ভিডিঅ'টো চাই আপোনালোকে জনাব দেই